আজি মই কচুৰ এটা খুব টেষ্টি ৰেচিপি লৈ আহিছোঁ। ঠিক ৰেচিপি নহয়, একেবাৰে সহজে আপোনালোকে হয়তো কিছুমানে বনাই খাইছেই আৰু সদায়নো দাইলত চব্জিত দি তেনেকৈ খাই ভাল নালাগে ন, সেইকাৰণে অকণমান বেলেগ ধৰণে বনাম। এইফালে কচুকেইটা কুচাই ল'লোঁ আৰু গোটেইখিনিও নিদিওঁ বাৰু দেই, মই এনেই বইল কৰিছোঁ হয়। এইফালে কুকাৰটোতে ভৰাই অকণমান নিমখ আৰু পানী দি এতিয়া চিটি এটা আহিবলৈ দিম। কুকাৰ ঢাকনখন লগাই এইটো মই গেছৰ ওপৰত বহাই দিলোঁ আৰু এটা চিটি অহাৰ পিছত এয়া ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক দেখুৱাইছোঁ। দুপিচ উলিয়াই লৈছোঁ মাত্ৰ, আপোনালোকে সৰহকৈও ল'ব পাৰে পৰিমাণটো। আৰু ইয়াতে দিলোঁ পিঁয়াজ, জলকীয়া, আপোনালোকে নিজৰ সোৱাদ অনুসৰি দি দিব ইয়াতে। আৰু দিছোঁ অকণমান মিঠাতেল। আৰু এইখিনি দিয়াৰ পিছত এতিয়া এনেকৈ কাটা চামুচখনেৰে ধুনীয়াকৈ এইখিনি ভাঙি লৈছোঁ আৰু হাতেৰে ধুনীয়াকৈ পিটিকি ল'ব। হাতেৰে পিটিকিলেহে এইখিনি ধুনীয়াকৈ মানে সান খাব আৰু সৰু সৰুকৈ। ইয়াক প্ৰথমে মই কাটা চামুচখনেৰে ধুনীয়াকৈ মানে ভাঙি ল'লোঁ আৰু অকণমান নিমখ দি পিনি এনেকৈ হাতেৰে ধুনীয়াকৈ পিটিকি মোহাৰি এনেকৈ গোল গোলকৈ পিটিকাটো বনাই ল'লোঁ। কচু পিটিকা কোনে কোনে খাইছে কমেণ্ট কৰি জনাব দেই। যিসকলে বনাই খোৱা নাই সেইসকলে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব, বিৰাট টেষ্টি হয় গৰম গৰম ভাতৰ লগত। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। তেন্তে আজিলৈ বাই।